এই মুহূৰ্তত সামাজিক মাধ্যমত এক ভয়ংকৰ ভিডিঅ' ভাইৰেল হৈ পৰা দেখা পোৱা গৈছে। এনেধৰণৰ কিছুমান ইনষ্টাগ্ৰাম ৰীল দেখা পোৱা গৈছে য'ত হাতত থকা মোবাইল ফোনত এটা এপ অন কৰে, এনেধৰণৰ এটা এপ অন কৰে আৰু বন্ধ হৈ পৰে ই ৰিক্সা বাহনসমূহ। ইয়াত দেখা পোৱা গৈছে যে কোনো লোকে হাতত এটা এপ অন কৰে আৰু এপটোত অফ বটন যি আছে সেই অফ বটন টিপি দিয়ে আৰু ৰাস্তাত এনেধৰণে চলি থকা ই ৰিক্সা ৰাস্তাতেই বন্ধ হৈ পৰে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ'বোৰত এটা এপ ব্যৱহাৰ কৰে যাৰ নাম হৈছে বেট BMS, যাক লৈ বৰ্তমান এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে কেনেকৈ এটা মোবাইল এপ এটা অন কৰি নাইবা তাত যি ছুইচ আছে অফ বটন আছে সেই টিপি চলি থকা এটা ৰিক্সা বন্ধ কৰি দিব পাৰে। আন দিশতো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে যে যিহেতু বৰ্তমান সময়ত বহু সংখ্যক লোকেই ইলেক্ট্ৰনিক গাড়ী, স্কুটি, বাইক ইত্যাদি ক্ৰয় কৰিছে বা ব্যৱহাৰ কৰি আহিছে, গতিকে সেইবোৰ ক্ষেত্ৰতো এই যি বেট BMS আছে এই বেট BMSৰ এপৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে নেকি? ইলেক্ট্ৰনিক বাহনসমূহো এই এপৰ দ্বাৰা ৰাস্তাৰ মাজত অচল কৰি দিব পাৰে নেকি? যদিহে কেনেবাকৈ হৈ যায় তেন্তে কিমান এক ভয়ংকৰ পৰিস্থিতি নাইবা ভয়ংকৰ দুৰ্ঘটনাৰ সংঘটিত হ'ব পাৰে এবাৰ ভাবি চাওকচোন আপোনালোকে। এইসমূহক লৈ কিন্তু বিশ্লেষণ কৰা অত্যন্ত প্ৰয়োজন, কিন্তু তাৰ আগতে জনা প্ৰয়োজন যে কি হয় এই বেট BMS এপটো, কেনেধৰণে কাম কৰে এই এপটো। কিছুদিন পূৰ্বে আপোনালোকে নিশ্চয় এনে কিছুমান মোবাইল এপ্লিকেশ্যনৰ বিষয়ে শুনিছিল বা দেখিছিল যিবোৰৰ সহায়ত মোবাইলৰ জৰিয়তে টিভি, AC, ফেন, ফ্ৰিজ, ছেটঅপ বক্স আদি ৰিম'টৰ দ্বাৰা চলা সঁজুলিবোৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়। বিশেষকৈ Xiaomi ফোনসমূহত থকা MI ৰিম'ট এপটো বহুতেই ব্যৱহাৰ কৰিছে। এই এপটোৱে ফোনটোকে ৰিম'ট কণ্ট্ৰলত পৰিণত কৰি ইনফ্ৰাৰেডৰ সহায়ত টিভি অন অফ কৰা, AC চলোৱা, ছেটঅপ বক্স নিয়ন্ত্ৰণ কৰা আদি সুবিধা দিয়ে। কিন্তু এতিয়া বেট BMS, এই যে বেট BMS নামৰ আন এটা এপ আহিছে, সেই এপটোৱে এতিয়া ই ৰিক্সা বন্ধ কৰি দিয়াৰ অভিযোগত এতিয়া চৰ্চালৈ আহি পৰিছে। কিছুমান অঞ্চলত স্থানীয় সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে যে ই ৰিক্সা চালকসকলে অভিযোগ কৰিছে যে তেওঁলোকে গাড়ী চলাই থকা অৱস্থাত কিছুমান লোকে মোবাইল এপৰ সহায়ত গাড়ীখন বন্ধ কৰি দিছিল। ফলত যাত্ৰীবোৰে নামি যাবলগীয়া হৈছিল আৰু চালকসকলে ই ৰিক্সাখন ঠেলি লৈ যাবলগীয়া পৰিস্থিতি হৈছিল। এফালে যদি এই কাৰ্যক বহুতে ইয়াক কেৱল মজা বা প্ৰেংক হিচাপেও লৈছিল, যদিও এনেধৰণৰ কাৰ্যই কিন্তু তেওঁলোকৰ জীৱিকাত প্ৰত্যক্ষভাৱে আঘাত সানিব পাৰে, কিয়নো ই ৰিক্সা চালকসকল সাধাৰণতে বহু দৰিদ্ৰ পৰিয়ালৰ হয়। তেওঁলোকৰ পৰিয়াল এই উপাৰ্জনৰ ওপৰতেই নিৰ্ভৰশীল। কেৱল আমোদৰ বাবে আনৰ জীৱিকাত আঘাত কৰা একেবাৰে কিন্তু গ্ৰহণযোগ্য নহয়। ইয়াৰ লগে লগে আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হয় যে কি চাইবাৰ সুৰক্ষা ইমানেই দুৰ্বল নেকি যে যিকোনো ব্যক্তিয়ে কেৱল এটা মোবাইল এপৰ সহায়তেই আনৰ বাহন বন্ধ কৰি দিব পাৰে? এই প্ৰশ্নৰ উত্তৰ পাবলৈ হ'লে আমি জানিব লাগিব বেট BMS এপ আছে সেই এপৰ বিষয়ে। বেট BMS হৈছে এটা মোবাইল এপ্লিকেশ্যন। চীনৰ চেনজেন গ্ৰীণ এনাৰ্জি টেকন'লজি নামৰ কোম্পানীটোৱে ইয়াক তৈয়াৰ কৰিছিল। বৰ্তমান এই এপটো গুগল প্লে ষ্টৰত উপলব্ধ আছে। আগতে এপল এপ ষ্টৰতো আছিল যদিও পিছত এপলে ইয়াক আঁতৰাই দিয়ে। এই এপটোৰ মূল কাম আছিল লিথিয়াম বেটাৰীসমূহ নিৰীক্ষণ কৰা। ইয়াৰ জৰিয়তে ব্লুটুথ সংযোগ থকা বেটাৰীৰ চাৰ্জ, ভল্টেজ, উষ্ণতা আৰু বেটাৰী কোষসমূহৰ স্বাস্থ্য পৰীক্ষা কৰিব পাৰি। ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে ইয়াৰ পৰাই বেটাৰীৰ চাৰ্জিং আৰু ডিছচাৰ্জিং প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু এই এপটোক বৰ্তমান একাংশ দুষ্ট প্ৰকৃতিৰ লোকে ব্যৱহাৰ কৰিছে এনেধৰণৰ নেতিবাচক হিচাপে, যাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে বহু ই ৰিক্সা চালক। কিন্তু ইয়াৰ জৰিয়তে বাহনসমূহ কেনেকৈ বন্ধ কৰি দিয়া হয় সেই বিষয়ে আমি জানিব লাগিব। বজাৰত উপলব্ধ বহুতো কম খৰচৰ ই ৰিক্সাত চীনৰ পৰা আমদানি কৰা লিথিয়াম বেটাৰী অৰ্থাৎ BMS অৰ্থাৎ বেটাৰী মেনেজমেণ্ট ছিষ্টেম বোৰ্ড ব্যৱহাৰ কৰা হয়। এই বেটাৰীসমূহত সুৰক্ষাৰ বাবে কোনো শক্তিশালী পাছৱৰ্ড বা
পাছকোড সংস্থাপন কৰা নাথাকে যিকোনো ব্যক্তিয়ে নিজৰ মোবাইলত এই এপটো ডাউনলোড কৰি 10-15 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা ই-ৰিক্সাৰ সুৰক্ষাহীন বেটাৰীসমূহ সহজে বিচাৰি উলিয়াব পাৰি কোনো পাছৱৰ্ড নোহোৱাকৈ এপটো বাহনখনৰ বেটাৰীৰ সৈতে সংযোগ হৈ পৰে কিন্তু কিছুমান এনে ধৰণৰ যি দুষ্কৃতিকাৰী আছে সেই দুষ্কৃতিকাৰীয়ে ইয়াক অপব্যৱহাৰ কৰি এপটোত থকা মূল ডিচাৰ্জ সুইচটো অন কৰি দিয়ে যাৰ ফলত চলি থকা ৰিক্সাখন মটৰলৈ বিদ্যুৎ প্ৰবাহ বন্ধ হৈ পৰে আৰু বাহনখন লগে লগে এইদৰে স্তব্ধ হৈ পৰে যাৰ ফলত আটাইতকৈ বেছি ভুক্তভোগী হৈছে দৰিদ্ৰ ৰিক্সা চালকসকল বাহনখন হঠাতে কিয় বন্ধ হ'ল বুলি বুজি নাপায় বহু চালকে গোটেই দিনটো ৰাস্তাতেই কটাই দিবলগীয়া হয় কাৰিকৰী ত্ৰুটি বুলি ভাবি বহুত চালকে আকৌ মেকানিকক মাতি অবাবত টকা খৰচ কৰিব লগা হয় ৰিক্সাখন বনোৱাৰ নামত অৱশ্যে যিবোৰ ই-ৰিক্সাত আশাৰীৰ বা ব্ৰেণ্ডেড কোম্পানীৰ পাছপোৰ্ট সুৰক্ষিত বেটাৰী ব্যৱহাৰ কৰা হৈছে সেইবোৰক এই যি বেট BMS এপ আছে সেই এপে কোনো বন্ধ কৰিব নোৱাৰে এটা ডাঙৰ প্ৰশ্নটো হৈছে যে ই-ৰিক্সা এইদৰে বন্ধ কৰি দিয়াটো হেকিং নে মালিকৰ অৱহেলা অৱশ্যে উত্তৰটো দুইটা দিশৰ পৰা আমি চাব লাগিব প্ৰথমতে আহিছোঁ কোনো ব্যক্তিৰ অনুমতি অবিহনে তেওঁৰ ডিভাইচ বা সিস্টেমত প্ৰৱেশ কৰি নিয়ন্ত্ৰণ লোৱাটো নিশ্চিতভাৱে হেকিং কাৰ্য বুলি ক'ব লাগিব এই দৃষ্টিকোণৰ পৰা চালে এনে কাৰ্য আইন বিৰোধী আৰু অপৰাধ বুলি গণ্য কৰা হয় কিন্তু আনফালে যদি কোনোবাই নিজৰ ব্লুটুথ বা বেটাৰী মেনেজমেণ্ট সিস্টেম কোনো পাছৱৰ্ড নিদিয়াকৈ সকলোৰে বাবে খোলা ৰাখে তেন্তে সেয়া তেওঁৰো এক ধৰণৰ অৱহেলা বুলিয়েই ক'ব লাগিব উদাহৰণস্বৰূপে আমি এটা উদাহৰণ দিব বিচাৰিম যদি আপুনি নিজৰ ঘৰৰ দুৱাৰ খুলি থৈ দিয়ে তাৰ সুযোগ লৈ নিশ্চয় চুৰে ঘৰত প্ৰৱেশ কৰে আৰু সকলো চুৰ কৰি লৈ যায় ঠিক সেইদৰে যিসকলে BMSত পাছৱৰ্ড নিদিয়াকৈ ব্লুটুথ খোলা ৰাখিছিল তেওঁলোকেও অজ্ঞাতে কিন্তু সমস্যাটোক অতি সহজ কৰি তুলিছিল এই ঘটনাৰ পিছত বহুতে কেৱল মজা বা প্ৰেংক হিচাপে ই-ৰিক্সা বন্ধ কৰিবলৈ আৰম্ভ কৰিছিল কিন্তু মনত ৰখা উচিত যে এনে মজা কাৰোবাৰ জীৱিকাত আঘাত হানিব পাৰে ই-ৰিক্সা চালকসকলৰ অধিকাংশই দৈনিক উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰে মাজপথত বাহন বন্ধ হৈ গ'লে যাত্ৰী নামি যায় উপাৰ্জন নষ্ট হয় আৰু চালকজনে বহু কষ্ট ভোগ কৰিবলগীয়া হয় সেয়ে এনে কাম কেতিয়াও আমোদ বা প্ৰমোদৰ বিষয় হ'ব নালাগে দেশৰ বিভিন্ন প্ৰান্তত এই ঘটনা বৃদ্ধি পোৱাৰ পিছত পৰিবহণ বিভাগে ইয়াৰ ওপৰত তীব্ৰ দৃষ্টি ৰাখিছে দিল্লী পৰিবহণ বিভাগে বেট BMSৰ দৰে এপসমূহৰ কাৰিকৰী দিশ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা সুৰক্ষাজনিত সমস্যাসমূহৰ তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে যাত্ৰীৰ সুৰক্ষা আৰু চালকসকলৰ জীৱিকা ৰক্ষাৰ বাবে এনে সুৰক্ষাহীন বেটাৰী মেনেজমেণ্ট সিস্টেমৰ ওপৰত বাধা নিষেধ আৰোপ কৰাৰো সম্ভাৱনা প্ৰকাশ কৰিছে গতিকে এনে ধৰণৰ বিশ্লেষণাত্মক বা বাতৰিৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে বাতৰিৰ পৰা মই মৃন্ময় বিদায় লৈছোঁ ধন্যবাদ